মই শ্ৰী হিমন্ত বিশ্ব শৰ্মাই ঈশ্বৰৰ নামত শপত খাই কওঁ যে বিধিৰ দ্বাৰা স্থাপিত ভাৰতৰ সংবিধানৰ প্ৰতি মই প্ৰকৃত বিশ্বাস আৰু আনুগত্য পোষণ এটা মাহৰ ভিতৰতে 785 লোকক আটক কৰাৰ লগতে 447টা গোচৰ পঞ্জীয়নেৰে অতদিনৰ কলা বজাৰখনত মুখ্যম আঘাত হানিলে এইগৰাকী কৰ্মদক্ষ মুখ্যমন্ত্ৰীয়ে। ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ কাৰ্যকালৰ এটা মাহত চমক সৃষ্টিকাৰী তথা আশাৰ সঞ্চাৰ ঘটোৱা আন কেইটামান প্ৰধান দিশ হ'ল অবৈধ বেদখল উচ্ছেদৰ বিৰুদ্ধে চৰকাৰৰ আন্তৰিকতা, পুনৰীক্ষণৰ জৰিয়তে শুদ্ধ NRCৰ প্ৰস্তুতি, কোভিড নিয়ন্ত্ৰণ আৰু ভেকচিনৰ সুদূৰ প্ৰসাৰী ব্যৱস্থা, মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ক 24 ঘণ্টাই সক্ৰিয় বিলাক আমাৰ মাইণ্ডত আছে 6 মাহমান দিয়ক আমি কৰি গৈ দিম। ব্যুৰো ৰিপৰ্ট এনি ভাৰত। প্ৰত্যাহ্বানৰ মাজেৰে নতুন চৰকাৰ, নতুনৰ গতিৰে হিমন্ত বিশ্ব চৰকাৰৰ দুমাহত কি পালে ৰাজ্যবাসীয়ে? আজি সম্পূৰ্ণ হল হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ 2টা মাহ। চলিত বৰ্ষৰ 10 মেৰ দিনা শপত গ্ৰহণেৰে ৰাজ্যৰ শাসনভাৰ লৈছিল কৰ্মদক্ষ তথা বিচক্ষণ ৰাজনীতিক ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। নতুন চৰকাৰৰ দায়িত্ব লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰথম মাহতেই দেখুৱাইছিল একাধিক অভূতপূৰ্ব কৰ্ম নিদৰ্শন। মুখ্যমন্ত্ৰী ৰূপে মাজৰাতি হাস্পতালত কোভিড ৰোগীৰ খবৰ ল'বলৈ যোৱা, আলফা স্বাধীনৰ দ্বাৰা অপহৃত ৰিতুল শইকীয়াক মুকলি কৰি আনি বিদ্ৰোহী সংগঠনটোৰে আলোচনাৰ পৰিৱেশনা,
ডুমডুমাৰ গ্ৰেনেড বিস্ফোৰণৰ ভুক্তভোগীক ৪৮ ঘণ্টাৰ ভিতৰত ক্ষতিপূৰণ দিয়াৰ উপৰিও প্ৰথম মাহটোতে হিমন্ত বিশ্ব শৰ্মাই দেখুওৱা বৃহৎ পাৰদৰ্শিতা আছিল ড্ৰাগছ গৰুচুৰ চক্ৰ আৰু ধৰ্ষণকাৰীৰ বিৰুদ্ধে অনা নৱজাগৰণ। এনেবোৰ অপৰাধ চক্ৰ উৎখাত তথা জাক জাক অপৰাধীক গ্ৰেপ্তাৰৰ ক্ষেত্ৰত মাত্ৰ ২ মাহৰ ভিতৰতেই হিমন্ত বিশ্ব শৰ্মা চৰকাৰে দেখুওৱা সফলতাক মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক শত্ৰুৱেও আজি স্বীকাৰ কৰিবলৈ বাধ্য। কাৰ্যকালৰ পাতনিতে সপ্তাহৰ প্ৰতিটো বুধবাৰে ৰাজ্য চৰকাৰৰ কেবিনেট অনুষ্ঠিতকৰণৰ লগতে ইতিমধ্যে আৰম্ভ কৰা ডিচি এছপি সকলৰ সমান্তৰালকৈ অচিসকলৰ লগতো ৬ মাহৰ মূৰে মূৰে মুখ্যমন্ত্ৰীৰ সন্মিলন অনুষ্ঠিত কৰিবলৈ লোৱা সিদ্ধান্ত অসমৰ শাসকীয় ৰাজনৈতিক ইতিহাসত নিঃসন্দেহে নতুন সংযোজন। মুখ্যমন্ত্ৰীৰূপে শপত গ্ৰহণৰ পাছতেই ৰাজ্যৰ গৃহ বিভাগৰ অভূতপূৰ্ব সংস্কাৰৰ বাবে তৎপৰ হৈ পৰা হিমন্ত বিশ্ব শৰ্মাই ড্ৰাগছ বিৰোধী অভিযানত সততাৰ নিদৰ্শন দাঙি ধৰা এজন গৃহৰক্ষীক কনিষ্টবল পদলৈ পদোন্নতি দি অন্য এক ইতিহাস ৰচনা কৰাৰ লগতে আৰক্ষী বিভাগক উদ্যম প্ৰদান কৰিলে। কোভিডত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ বিধৱা পত্নী তথা মহামাৰীয়ে অনাথ কৰা শিশুৰ আৰ্থিক সহযোগিতাৰ হকে চৰকাৰী আঁচনি গ্ৰহণ কৰি দুমহীয়া কাৰ্যকালত দুসময়ত আশাৰ সঞ্চাৰ ঘটালে মুখ্যমন্ত্ৰীয়ে। কাৰ্যকালৰ দ্বিতীয়টো মাহত জন্ম নিয়ন্ত্ৰণকে ধৰি একাধিক দীৰ্ঘদিনীয়া সমস্যা সন্দৰ্ভত ৰাজ্যত এগৰাকী মুখ্যমন্ত্ৰীয়ে ১৫০ শতাধিক সংখ্যালঘু বুদ্ধিজীৱীৰে আলোচনাত বহি প্ৰথমবাৰলৈ চাওঁতে চাওঁতে আমাৰ চৰকাৰখনে ৬০টা দিন পাৰ কৰিলে। ৬০টা দিন এনেকৈ পাৰ হৈছে যে কোভিড, বিভিন্ন ধৰণৰ সমস্যা, বানপানীৰ কাৰণে নিজকে প্ৰস্তুত কৰা, এই ধৰণে আমি দিনকেইটা পাৰ কৰিছোঁ। আৰু কাৰ্যত এই ৬০টা দিনত আমাৰ মন্ত্ৰীসকলে যিমান জিলা ভ্ৰমণ কৰিছে, ক'ব গ'লে পৰিসংখ্যাৰ ফালৰ পৰা সেইটো এটা ক'ব গ'লে দৃষ্টান্তমূলক। ইমান ফ্ৰিকুৱেণ্টলি মন্ত্ৰীসকলে জিলা পৰ্যায়লৈকে কেতিয়াও ভ্ৰমণ কৰা নাছিলে। আৰু অৱশ্যে অসমৰ পৰিৱেশটোৰ পৰিপ্ৰেক্ষিতত আমি সেই ধৰণে নিজক ৰাজহুৱা স্বাৰ্থত নিয়োজিত কৰিবৰ বাবে প্ৰয়োজনো হৈছিলে আৰু প্ৰয়োজনৰ তাগিদা অনুসৰি আমি কাম কৰিবলৈ চেষ্টাও কৰিছোঁ। কৰোনাৰ দুঃসময়ৰ মাজতে নতুনত্বৰ ৩টা মাহ। দিছপুৰত ৩ মাহ সম্পূৰ্ণ হল নতুন চৰকাৰৰ। তৃতীয়টো মাহত কি কৰিলে হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে? ক্ৰমাৎ জামৰিছে কৰোনাৰ বিভীষিকা। দুঃসময়ৰ পৰা উদ্ধাৰৰ বাট বুলি ফৰকাল আকাশৰ তলত স্বাভাৱিক জীৱন ঘূৰাই পাবলৈ উদ্যাউল হৈ উঠিছে মানুহ। কৰোনাৰ ভৰপক প্ৰায় সময়তে চলিত বৰ্ষৰ 10 মেৰ দিনা শপত গ্ৰহণেৰে ৰাজ্যৰ নতুন মুখ্যমন্ত্ৰীৰূপে কাৰ্যভাৰ লৈছিল ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। মহামাৰীৰ সংকটকালত নতুন চৰকাৰৰ ৩টা মাহ কিদৰে পাৰ হ'ল সৰ্বসাধাৰণে তলকিবই নোৱাৰিলে যদিও কঠিন প্ৰত্যাহ্বানৰ মাজতে সংস্কাৰমুখী কৰ্মপন্থাৰে অগ্ৰসৰিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পাৰদৰ্শিতাৰ আভাস প্ৰত্যাশিতভাৱেই উপলব্ধি কৰিলে। ৰাজ্যৰ অপৰাধ জগতখনৰ বিৰুদ্ধে কাৰ্যভাৰ গ্ৰহণ কৰাৰে পৰা তৎপৰতা প্ৰদৰ্শন কৰি অহা চৰকাৰখনে ড্ৰাগছ, গৰুৰ চোৰাং বেহাৰ পৰা আৰম্ভ কৰি মানৱ সৰবৰাহলৈকে অপৰাধী চক্ৰৰ কঁকাল বেকা কৰি ৩টা মাহতে দেখুওৱা অভাৱনীয় চমক অব্যাহত ৰাখিছে।
বিশেষভাৱে ড্ৰাগছৰ দীৰ্ঘদিনীয়া বিশাল সাম্ৰাজ্য উৎখাত কৰিবলৈ যাওঁতে কঠিন প্ৰত্যাহ্বানৰো সন্মুখীন হ'ব লগা হৈছে নতুন চৰকাৰখন যাৰ পৰিণতিত শেহতীয়াকৈ তৃতীয় পক্ষৰ উচতনিত অসম মিজোৰাম সীমান্তত অপ্ৰত্যাশিত পৰিস্থিতিৰ সূচনা হোৱা বুলি চৰ্চা চলিছে নতুন চৰকাৰৰ কাৰ্যকালৰ তৃতীয়টো মাহৰ আটাইতকৈ প্ৰত্যাহ্বানমূলক বিষয়ৰূপে চিহ্নিত হোৱা এই সীমা সংঘাতো অতি সুদক্ষতাৰে সমাধানৰ চেষ্টা চলাইছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মিজোৰামলৈ শান্তি দূতৰূপে 2 মন্ত্ৰীক প্ৰেৰণ কৰি সংঘাত মৰিখনৰ প্ৰচেষ্টা নাগালেণ্ডৰ সৈতে সীমা বিবাদ নিষ্পত্তিৰ চুক্তি মেঘালয়ৰ মুখ্যমন্ত্ৰীৰ সৈতে গুৱাহাটীত সৌহাৰ্দ্যপূৰ্ণ আলোচনাকে ধৰি চৰকাৰৰ কাৰ্যকালৰ তৃতীয়টো মাহত কেইবাটাও গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰা দেখা গ'ল মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মা তদুপৰি তৃতীয়টো মাহত মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মাৰ নেতৃত্বৰ ৰাজ্য চৰকাৰে গ্ৰহণ কৰা আন কেতবোৰ গুৰুত্বপূৰ্ণ পদক্ষেপৰ মাজত অন্যতম কোভিডত স্বামীহাৰা মহিলাক চেক প্ৰদান শীতকালত কৰ্মহীন বাগিচা শ্ৰমিকক এনৰেগাৰ অধীনত নিশ্চিত নিয়োগ গোলাঘাট সৰুপথাৰ ৰাজচক্ৰক খৰাং পীড়িত অঞ্চল ঘোষণা ৰাজহুৱা ড্ৰাগছ দাহনেৰে নতুন প্ৰজন্মৰ মাজত আশাৰ কিৰণ তামোলপুৰত মেডিকেল কলেজ স্থাপনৰ সিদ্ধান্ত 1 লাখ নিবনুৱাৰ নিযুক্তিৰ লক্ষ্যৰে পাতলিতে অসম আৰক্ষীত 15,000 খালী পদ পূৰণ প্ৰক্ৰিয়া আৰম্ভ 5টা নতুন আৰক্ষী বেটেলিয়ন গঠনেৰে 6,270 গৰাকী যুৱক যুৱতীক নিযুক্তি মানৱ সৰবৰাহৰ বিৰুদ্ধে 2 মাহত 22টা গোচৰ ৰুজু কৰি 23 জন লোকক আটক উদ্ধাৰ 84 গৰাকী লোকৰ জীৱন ৰাজ্যৰ গোৰ্খা সম্প্ৰদায়ৰ বিৰুদ্ধে কোনো বিদেশী সংক্ৰান্তীয় নতুন গোচৰ নচলোৱাৰ সিদ্ধান্ত ভূমিহীন খিলঞ্জীয়াক ভূমি আবণ্টনৰ দিনাই পট্টা প্ৰদানৰ সিদ্ধান্ত ফ্লেট ক্ৰয় বিক্ৰয়ৰ ক্ষেত্ৰত জিলা প্ৰশাসনৰ অনুমতি লোৱাৰ ব্যৱস্থা প্ৰত্যাহাৰ 1 ছেপ্টেম্বৰৰ পৰা শিক্ষা বিভাগৰ মুঠ 22,921টা অনুমোদিত খালী পদত নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ কৰাৰ সিদ্ধান্ত তদুপৰি টকিঅ' অলিম্পিকত ইতিহাস ৰচি দেশক গৌৰৱান্বিত কৰা অসম কন্যা লাভলীনা বৰগোহাঁইৰ সাফল্যৰ সুবাদতে অসম চৰকাৰে কাৰ্যকালৰ তৃতীয়টো মাহতে সাপ্তাহিক কেবিনেটত গ্ৰহণ কৰিলে একাধিক গুৰুত্বপূৰ্ণ ক্ৰিয়া আঁচনি এনেদৰে দুঃসময়ৰ প্ৰত্যাহ্বানৰ মাজতো প্ৰত্যাশাৰ কিৰণ সিঁচি 3টা মাহ সম্পূৰ্ণ কৰিলে হিমন্ত বিশ্ব শৰ্মা চৰকাৰে নিউজ এক্স ৰিপৰ্ট এনি ভাৰত পূৰ্ণ হল হিমন্ত চৰকাৰৰ চতুৰ্থ মাহত কাৰ্যকালৰ সৰ্ববৃহৎ অঘটন নিমাতীৰ ফেৰী দুৰ্ঘটনাই জোকাৰিলে চতুৰ্থ মাহৰ অন্তিম ক্ষণ শোকাবহ পৰিস্থিতিৰ মাজতো কেবিনেটত আশাৰ সন্ধান দিছপুৰত আজি চতুৰ্থ মাহ সম্পূৰ্ণ কৰিলে হিমন্ত বিশ্ব শৰ্মা চৰকাৰে বিগত 3 মাহৰ দৰে চতুৰ্থটো মাহতো উন্নয়নমূলক কৰ্মযাত্ৰা অটুট ৰাখিলে ৰাজ্য চৰকাৰে কাৰ্যকালৰ আৰম্ভণিৰে পৰা সূচনা হোৱা ড্ৰাগছ নিচাযুক্ত দ্ৰব্য চোৰাং গৰুৰ সৰবৰাহ অপৰাধীৰ বিৰুদ্ধে আৰক্ষীৰ শূন্য সহনশীল নীতি অব্যাহত ৰাখিছে হিমন্ত বিশ্ব শৰ্মা চৰকাৰে চতুৰ্থ মাহত নতুন চৰকাৰখনৰ আমূলত আটাইতকৈ বৃহৎ সাফল্য আছিল বহু প্ৰত্যাশিত কাৰ্বি শান্তি চুক্তি এই ঐতিহাসিক চুক্তিৰ জৰিয়তে কাৰ্বি পাহাৰত উদয় ঘটিল প্ৰগতিৰ ন সুৰুজৰ চলিত মাহৰ আৰম্ভণিতে অসম বিধানসভাৰ হিমন্ত বিশ্ব শৰ্মাৰ কাৰ্যকালৰ প্ৰথমখন বাজেট অধিৱেশনত গো সুৰক্ষা আইন গৃহীত কৰাটো চৰকাৰৰ এক অন্যতম গুৰুত্বপূৰ্ণ দিশ তদুপৰি স্বাস্থ্য বিভাগৰ 8,855টা পদত নিযুক্তি 5,600 নিবনুৱা যুৱক যুৱতীক স্বাৱলম্বিতা প্ৰদান লাইলাপুৰত শ্বহীদ হোৱা 6 আৰক্ষী জোৱানৰ আত্মীয়ক নিযুক্তি পত্ৰ প্ৰদান কোভিডে প্ৰাণ কৰা লোকৰ আত্মীয়লৈ এককালীন সাহায্য বিদ্যালয়ত ভূগোল বুৰঞ্জী বাধ্যতামূলককৰণৰ লগতে ৰাজ্যত ৰাষ্ট্ৰীয় শিক্ষানীতি প্ৰৱৰ্তন বিভিন্ন আঁচনিৰ হিতাধিকাৰীৰ বাবে 28,238 কোটি টকা আবণ্টন
এইসমূহৰ উপৰিও একাধিক বৃহৎ প্ৰকল্পৰ লক্ষ্য লোৱা হিমন্ত বিশ্ব শৰ্মাৰ কাৰ্যকালৰ চতুৰ্থটো মাহতে ৰাজ্যবাসীয়ে প্ৰায় 4 দশকৰ মূৰত প্ৰথমবাৰৰ বাবে কোনো বিদ্ৰোহী সংগঠনৰ বন্ধ তথা বৰ্জনৰ আহ্বান নোহোৱাকৈ স্বাধীনতা দিৱস মুক্ত মনেৰে শান্তিপূৰ্ণ পৰিৱেশত পালন কৰাৰ সোৱাদ পালে। শপত গ্ৰহণৰ পাছৰে পৰা প্ৰতিটো খোজতে চমক সৃষ্টিকাৰী চৰকাৰখনে চতুৰ্থ মাহৰ অন্তিম ক্ষণত অৱশ্যে সন্মুখীন হ'ব লগা হ'ল কাৰ্যকালৰ এই পৰ্যন্ত সৰ্ববৃহৎ দুৰ্যোগৰ। মাজুলীৰ ভয়ংকৰ ফেৰী দুৰ্ঘটনাই সৃষ্টি কৰা শোকাবহ পৰিস্থিতিৰ মাজতে অদূৰ ভৱিষ্যতে এনে ঘটনাৰ পুনৰাবৃত্তি নোহোৱাৰ লক্ষ্যৰে কাৰ্যকালৰ চতুৰ্থ মাহৰ অন্তিমখন কেবিনেটত আশাব্যঞ্জক সিদ্ধান্ত গ্ৰহণ কৰিছে চৰকাৰখনে। নিউজ ডেস্ক ৰিপৰ্ট এনি ভাৰত। প্ৰত্যাহ্বানৰ মাজেৰে ভাৰত। আপোনাৰ ঘৰখন আৰু অফিচ চালে চকুৰুৱাকৈ সজাওক। আজি আহক সকলো ধৰণৰ অত্যাধুনিক ফাৰ্নিচাৰৰ বাবে চিটি ফাৰ্নিচাৰ 6 মাইল গুৱাহাটী। আমাৰ ঠিকনা 6 মাইল পাঞ্জাবাৰী ৰোড পুৰবিদাৰীৰ সন্মুখত গুৱাহাটী। আমাৰ যোগাযোগ নম্বৰ 9435013969। এনি ভাৰত 24ৰ প্ৰথম প্ৰয়াস জুবিন গাৰ্গৰ গীতৰ প্ৰতিযোগিতা।
জুবিনৰ গানে কি আনে অডিশ্যনৰ বাবে যোগাযোগ কৰক 8638661821 আৰু 8812831556 নম্বৰত এনি ভাৰত 24 উদ্যোগত এটা নতুন সংগীতৰ প্ৰতিযোগিতা আয়োজন কৰা হৈছে য'ত মোৰ গানৰ প্ৰতিযোগিতা হ'ব আপোনালোকে তাত প্ৰতিযোগী হিচাপে আহিবলৈ পাৰিব আৰু মোৰ ফালৰ পৰা আন্তৰিক শুভকামনা জনাইছোঁ আৰু অনুষ্ঠানটোৰ নাম হৈছে গানে কি আনে সকলোকে মৰম জনাইছোঁ সকলোৱে আহক ইয়াত অংশগ্ৰহণ কৰক থেংক ইউ ভেৰি মাছ লাভ ইউ